নমস্কাৰ বন্ধুসকল, অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আছোঁ ধলা মিৰিপথাৰ গাঁৱৰ মনোজ নিয়োগ ককাইদেউৰ ঘৰত। মাজে মাজে আহিয়ে থাকোঁ। ইয়াৰ আগতে তেখেতৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, কিন্তু আৰু কেইটামান কিছু নতুন বস্তু বনাইছে, সেইকেইটা বস্তু দেখুৱাম বুলি ভাবিছোঁ। এখন হৈ গ'ল এখন চকী, তেখেতে আগতেও দেখুৱাইছিলোঁ, কিন্তু এখন চকী হয়তো থাকি গৈছিল। অকণমান দেখুৱাওঁ বুলি আচলতে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইখন মানে মই মেলিবই জনা নাই আচলতে। এয়া এখন সৰু ল'ৰা বহিবৰ কাৰণে খুব ধুনীয়া এখন চকী। আৰু যিহেতু আগতে দেখুৱাইছিলোঁ ঢেঁকীটো, কিন্তু পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বহুতো দৰ্শকে ৰিকুৱেষ্ট কৰি আছিলে যে ঢেঁকীটো কিনিম বুলি কৈ আছিলে। মনোজ নেওগ ককাইদেউৰ সৈতেও মই কথা পতাই দিম, লগতে ঢেঁকীটো অকণমান দেখুৱাই দিছোঁ। ঢেঁকীটো চাওক, সম্পূৰ্ণ এটি ভাল কাঠ, উন্নত মানদণ্ডৰ কাঠ। মানে এইটো শিলিখা কাঠৰ পৰা আদি কৰি আপুনি যি কাঠ বিচাৰে সেই কাঠ পোৱা যাব। আৰু কাঠৰ মানদণ্ড অনুযায়ী বস্তুটোৰ দাম হ'ব আচলতে। আপুনি যদি কম মানদণ্ডৰ কাঠ বিচাৰে তেতিয়াহ'লে অকণমান কম হ'ব। যদি একদম উৎকৃষ্ট ভাল কাঠ বিচাৰে তেতিয়াহ'লে এই ঢেঁকীটো দামটো অকণমান পৰিব। কিমান পৰিব, কি পৰিব, তেখেতৰ লগত কথা পাতি ল'ব। নাম্বাৰটো তলত দি দিম মই আপোনালোকে সকলোৱে। আৰু ঢেঁকীটো এটা মেইন কথা হ'ল, অকলে যদি পিঠা খুন্দি থাকে ঢেঁকীটো এনেকৈ দাঙি থ'ব পাৰিব। আকৌ পিঠাখিনি ঠিক ঠাক কৰি আকৌ পুনৰ ঢেঁকীটো আগৰ অৱস্থালৈ এনেকৈ আনিব পাৰিব। লগতে এইফালে কিছুমান বস্তু আছে। এখন তেখেতে আগতেও আছিলে, কিন্তু এখন আকৌ নতুনকৈ বনাইছে তেখেতে। গাল টানি দিম ন? সেইখন চকী হৈ আছিলে, বৰ্তমান হৈ গ'ল এইটো জখলা নিচিনা হৈ গ'ল। এইফালে চাওক, খুব ধুনীয়াকৈ এইটো জখলা হৈ গ'ল। ওপৰত ফেন চেন চফা কৰিব বা কিবা কিবি কৰিবলৈ খুব ধুনীয়াকৈ এইটো এটা বস্তু। এখন চকী আৰু কাম জখলা। এইখন হৈ গ'ল দেখিলে এখন চকী। আৰু এখন বনাইছে ইস্ত্ৰি কৰিবৰ কাৰণে। এইখন এনেকৈ ঘূৰাই লৈ, এখন দাঙি লৈ এনেকৈ ইয়াতে লগাই, ইয়াতে ইস্ত্ৰিটো আছে, এনেকৈ ইস্ত্ৰি কৰি মানে আকৌ ইস্ত্ৰিটো ঠাণ্ডা কৰি তলত ৰাখি ধুনীয়াকৈ কাপোৰ চাপোৰ তলত ৰাখি আকৌ আগৰ অৱস্থালৈ এইটো ন আগৰ অৱস্থালৈ এনেকৈ আনি ধুনীয়াকৈ ৰাখিব পাৰিব। আৰু এফালে আটাইতকৈ আৰামদায়ক চকী এখন মই পাইছোঁ। মানে ইমানেই আৰামদায়ক চকীখন, আৰু মানে বহুত আৰাম। এনেকৈ মোবাইল চোবাইল চাই থকা বা কিতাপ চিতাপ পঢ়িবৰ কাৰণে খুব ধুনীয়া এখন চকী, মানে সাংঘাতিক আৰাম এই চকীখন। আৰু একদম ফল্ডিং, মানে সাংঘাতিক ফল্ডিং এইখন। এয়া এনেকুৱা। আৰু এইফালে সোমাই পেলাই চকীখন কিটিপ এটা আছে, মানে পেলাই অকণমান দেখুৱাই দিয়কচোন এই কিটিপটো কেনেকুৱা আছিলে। মনোজাই দেখুৱাই দিলে খুব ধুনীয়াকৈ। মনোজাকো আপোনালোকে লগ পাই আছে। এইফালে বহুকেইখন চকী এইফালে বনাই থৈছে। ফল্ডিং চকী দেখিছে। মনোজাই এখন নতুনকৈ বনাইছে। আৰু মনোজদাৰ নাম্বাৰটো মই তলত দি দিছোঁ। আপোনালোকে যদি এনেকুৱা ধৰণৰ বস্তু কিনিব বিচাৰে মনোজদাৰ সৈতে ফোন কৰি হোৱাটছআপ কৰি কথা পাতি যোগাযোগ কৰি ল'ব। দামটো সুধি ল'ব তেখেতলোকক। আৰু এইখিনিয়ে নতুন বস্তু আৰু কিছুমান আছে। সেইফালে অকণমান যদি দেখুৱাই দিয়ে। এইখিনি মনোজদা ধন্যবাদ।